মানুহেই নহয় উমৰাংচুৰ সেই অভিশপ্ত কয়লা খনিত পশুধনৰো প্ৰাণ গৈছে যদি দোষী হয় হয়তো সাৰিব নোৱাৰিব কণিকা উমৰাংচুৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ আকৌ সেই অভিশপ্ত কয়লা খনিৰ কথা আকৌ সেই উমৰাংচুৰ মৃত্যু গহ্বৰৰ আলোচনা এইবাৰ উমৰাংচুৰ প্ৰাণঘাতী কয়লা খনিৰ আলোচনা অসম চৰকাৰৰ কেবিনেট বৈঠকত মৰিগাঁৱত হোৱা কেবিনেট বৈঠকত বিশেষ গুৰুত্ব পালে উমৰাংচুৰ অবৈধ কয়লা খনিত শ্ৰমিক আবদ্ধ হৈ মৃত্যু হোৱাৰ ঘটনাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত সংবাদমেলৰ আৰম্ভণিতে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে উমৰাংচুৰ কালামাটিৰ সেই কয়লা খনিটো সিঁচিবলৈ কিমান দিন লাগিব আজিৰ স্পীডত তেওঁলোকক 25ৰ পৰা 60 দিন পৰ্যন্ত ডি ৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায় আমি তেওঁলোকক এই ডি ৱাটাৰিংসমূহ কৰি যাবৰ বাবে আৰু ভাৰতীয় সেনাবাহিনীক লগত ৰাখিবৰ বাবে আজি কেবিনেটে অনুমোদন জনায় 25ৰ পৰা 80 দিন এতিয়াও কয়লা খনিত সোমাই আছে 11 কোটি লিটাৰ পানী কিন্তু সিঁচিব লাগিব উদ্ঘাটন কৰিব লাগিব ৰহস্য কেবিনেট সিদ্ধান্ত এতিয়ালৈ সেই কয়লা খনিটোৰ পৰা 4জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু 5জন লোক কয়লা খনিত এতিয়াও আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে আটাইৰে পৰিয়াললৈ সাহায্য ঘোষণা অসম চৰকাৰৰ উদ্ধাৰ হোৱা নোহোৱা প্ৰতিজন শ্ৰমিকৰ পৰিয়ালে পাব 10 লাখকৈ টকা কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে যাৰ আমি মৃত শৰীৰ পাইছোঁ তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব অভিযোগ বহুত এজাহাৰো একাধিক পুনৰ অবৈধ ৰেথল মাইনিং কৰা বুলি অভিযোগ তুলি দেৱলাল গাৰ্লছ আৰু পত্নী কণিকা হোজাৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়েও এই ঘটনাৰ ন্যায়িক তদন্ত হ'ব ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত হ'ব তদন্ত 3 মাহৰ ভিতৰত চৰকাৰে পাব প্ৰতিবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিছ অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব সিমানেই নহয় উমৰাংচুৰ ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীও গঠন কৰিব এছআইটি সাধাৰণতে আমি যেতিয়া এটা এছআইটি কৰোঁ সেই এছআইটিটোৰ কাম কাজ ডিজিপিয়ে মনিটৰ কৰে কিন্তু এইবাৰ এই এছআইটিটোৰ কাম কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যিটো ন্যায়িক আয়োগ ঘোষণা কৰিছোঁ সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছোঁ আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই এছআইটিয়ে ব্যৱস্থা হাতত ল'ব শাস্তি হ'ব উমৰাংচুৰ সেই ঘটনাস্থলীত এটা দুটা কয়লা খনি নাই 220টা কয়লা খনি আছে কালামাটিত কোনে খান্দিছিল কেতিয়া খান্দিছিল উলিয়াব লাগিব সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি স্যাটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব 18ৰ স্যাটেলাইট চাব লাগিব 14ৰ স্যাটেলাইট চাব লাগিব গতিকে এই 220টা মাইন্সৰ উৎপত্তিৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে স্যাটেলাইটৰ সহায় ল'বৰ বাবে আমি ৰাজ্যৰ ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিছোঁ এইবাৰ পোহৰলৈ আহিল বাবেহে ওলালে এই ঘটনা পূৰ্বেও সেই কয়লা খনিত সোমাই প্ৰাণ গৈছে বিভিন্ন জীৱ জন্তুৰ উমৰাংচুৰ অবৈধ কয়লা খনি পুতি পেলাব চৰকাৰে আৰু প্ৰাণ যাবলৈ দিব নোৱাৰি এই খাটখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ তাৰ বাবেও আমি চেণ্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ বিপদ ঘণ্টা উমৰাংচুত অবৈধ কয়লা খনি খান্দি আইন অমান্য কৰি দৰিদ্ৰ শ্ৰমিকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া অভিযুক্তসকলৰ বাবে সাৰি যাব নোৱাৰিব মৰিগাঁৱৰ পৰা বিকাশ ডেকা NKTV+